নমস্কাৰ, মই উত্তম ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়, সত্যৰ যি কম সঁচা কম। নিৰ্বাচনী প্ৰচাৰ অভিযান এতিয়া তুংগত উঠিছে। বিজেপি বা NDAৰ কথা কোৱা হওক বা কংগ্ৰেছৰ মিত্ৰজোঁটৰ কথা কোৱা হওক, দুয়োটা পক্ষই পূৰ্ণগতিত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। এইখিনি সময়ত বিভিন্ন ৰাজনৈতিক দলৰ ফালৰ পৰা আমাৰ চৰকাৰ হ'ব বুলি দাবী উত্থাপন কৰিছে। সেয়া নতুন কথা নহয়। ভোটাৰক প্ৰভাৱান্বিত কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলৰ নেতাই স্বাভাৱিকতে এই সময়ত দাবী কৰে যে এইবাৰ চৰকাৰ আমাৰ হ'ব। আন নালাগে নিৰ্দলীয় প্ৰাৰ্থীও দাবী কৰে যে এইবাৰ সমষ্টি বা ময়ে জিকি যাম। এয়া সাধাৰণ ঘটনা। কিন্তু প্ৰশ্ন হৈছে আচলতে চৰকাৰ কাৰ হ'ব? চৰকাৰ কাৰ হ'ব তাক লৈ বিভিন্নজনৰ দ্বিমত আছে। সামাজিক মাধ্যম চালে, বিশেষকৈ ফেচবুক চালে এনেকুৱা লাগে ইতিমধ্যে চৰকাৰ কংগ্ৰেছৰ হৈ গৈছে। সামাজিক মাধ্যম চালে এনেকুৱা লাগে যে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ দায়িত্ব গৌৰৱ গগৈয়ে ল'বলৈ গৈ আছে। এতিয়া যিসকলে গৌৰৱ গগৈক সমালোচনা কৰে বা কংগ্ৰেছক সমালোচনা কৰে, আমাৰ দৰে ব্যক্তিয়ে যি তেওঁলোকৰ নীতিক সমালোচনা কৰে, আমাৰ কমেণ্ট ছেকশ্যনত এতিয়া লিখিবলৈ সাহস পাই গৈছে বিভিন্নজনে যে অতি শীঘ্ৰে তোক গ্ৰেপ্তাৰ কৰা হ'ব, তোক চৰকাৰ গঠন কৰাৰ পিছত এৰেষ্ট কৰা হ'ব। অৰ্থাৎ এইসকল লোক নিশ্চিত হৈছে যে এইবাৰ 2026-ত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ গঠন হ'ব। যি কি নহওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ দাবী কৰি আহিছে যে এইবাৰ NDA 90ৰ পৰা 100খন আসন পাব। ইয়াৰ বিপৰীতে কংগ্ৰেছে 15ৰ পৰা 16খন আসন পাব, AIDFে 6খন বা 7খন আসন পাব আৰু ৰাইজৰ দলে 1খনৰ পৰা 2খন আসন পাব আৰু জাতীয় পৰিষদে আসন নাপায়, অৰ্থাৎ লুৰিণজ্যোতি গগৈ পৰাস্ত হ'ব। কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ মিত্ৰজোঁটৰ ফালৰ পৰা কোৱা হৈছে চৰকাৰ গঠন কৰিব তেওঁলোকে। অখিল গগৈয়ে আজিও মানহত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কৈছে যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব, তেওঁলোকৰ চৰকাৰ হ'ব। উজনি অসমত তেওঁলোকৰ যি স্থিতি দেখা গৈছে যে এইবাৰ NDAৰ লগত কেৱল 5খন আসন থাকিব। যোৱাবাৰ নিৰ্বাচনৰ সময়ত দেখা গৈছিল কংগ্ৰেছৰ মহাজোঁটৰ লগত উজনি অসমত কেৱল 5খন আসন আছিল। সেই 5খন আসন আছিল থাউৰা, শিৱসাগৰ, মৰিয়নি, তিতাবৰ আৰু শিৱসাগৰ। এয়া আছিল যোৱাবাৰ বিৰোধীৰ লগত থকা আসনৰ সংখ্যা। আজি অখিল গগৈয়ে দাবী কৰিছে এইবাৰ একেই পৰিস্থিতি বিজেপিৰ হ'ব, কিন্তু বিজেপিয়ে কোন 5খন আসন পাব তেওঁ কোৱা নাই। ইতিমধ্যে মিত্ৰজোঁটৰ নেতাসকলে গৌৰৱ গগৈক বিভিন্ন সভাই সমিতিয়ে পৰৱৰ্তী মুখ্যমন্ত্ৰী বুলি সম্বোধন কৰা আৰম্ভ কৰি দিছে। এই ধৰণৰ আলোচনা বিলোচনা চলি থকা অৱস্থাতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যাপক হাৰত ৰেলী কৰিছে। দৈনিক 3খনৰ পৰা 4খনকৈ ৰেলীৰ আয়োজন কৰিছে আৰু সন্ধিয়াৰ ভাগত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। উজনি নামনিৰ পিছত আজি দেখা গৈছে শিলচৰত হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰোড শ্ব'। এই ৰোড শ্ব'ত হাজাৰ হাজাৰ মানুহ থিয় দিছে। এই পৰিৱেশ পৰিস্থিতি দেখিলে বৰাক উপত্যকাৰ হিন্দুৰ মাজত যে বিজেপিৰ প্ৰতি ধাউতি বৃদ্ধি পাইছে সেয়া স্পষ্ট যেন ক'ব পাৰি। কিন্তু কংগ্ৰেছে সেই কথা ক'ব নিবিচাৰে। ৰকিবুল হুছেইনে কালি কৈছিল, ৰকিবুল হুছেইনে দাবী কৰিছে যে বৰাক উপত্যকাৰ হিন্দু আজি অপমানিত হৈছে, গতিকে হিন্দু মুছলমান সকলোৱে মিলি এইবাৰ কংগ্ৰেছক ভোট দিব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। এই মুহূৰ্তত আজিৰ দিনটোৰ দুটা বিষয়ৰ লগত আমি চৰ্চা কৰিব বিচাৰিছোঁ। আজিৰ দিনটোৰ দুটা বিষয়ত দুজন ব্যক্তি জড়িত আছিল। এজন হৈছে অখিল গগৈ, আনজন হৈছে লুৰিণজ্যোতি গগৈ। প্ৰথমে আমি কথা পাতিব বিচাৰিছোঁ অখিল গগৈ। অখিল গগৈ যোৱা 3 দিন ধৰি নিজ সমষ্টি শিৱসাগৰত নাই। অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শিৱসাগৰৰ পৰা ওলাই আহিছে। কেতিয়াবা তেজপুৰত তেওঁক দেখা গৈছে, কেতিয়াবা দলগাঁৱত দেখা গৈছে আৰু আজি মানহত তেওঁক নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰা দেখা গৈছে। অখিল গগৈয়ে শিৱসাগৰ এৰি আঁতৰি অহা যোৱাৰ লগে লগে হঠাৎ শিৱসাগৰত শক্তিশালী ৰূপত থিয় দিছে বিজেপিৰ প্ৰাৰ্থী কুশল দৌৰী। আজি কুশল দৌৰীৰ সপক্ষে এক বিশাল ৰেলীৰ আয়োজন কৰা হয়, য'ত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিকা উপস্থিত আছিল। আৰু অখিল গগৈৰ বাবে বেয়া খবৰ যে শিৱসাগৰৰ কেইবাটাও জাতীয় সংগঠনে একত্ৰিত হৈ আজি কুশল দৌৰীৰ সপক্ষে থিয় দিম বুলি তেওঁলোকে ঘোষণা কৰিছে। যিটো সময়ত কংগ্ৰেছৰ লিফলেট কাগজে কুশল দৌৰীক এজন হত্যাকাৰী বুলি প্ৰতিপন্ন কৰিবলৈ বৰ হৰভৰে গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতত বাতৰি প্ৰকাশ কৰিছে, সেইবোৰে শিৱসাগৰৰ মানুহক কিবা প্ৰভাৱ পেলাইছে নে সেয়া প্ৰশ্নৰ বিষয়। কুশল দৌৰী এজন হত্যাকাৰী আছিল, কুশল দৌৰী এজন অপৰাধী আছিল বুলি কংগ্ৰেছৰ লিফলেটত প্ৰকাশিত বাতৰি চাই গুৱাহাটীৰ মানুহে ভাবে যে কুশল দৌৰী বেয়া মানুহ, কিন্তু শিৱসাগৰৰ মানুহে কুশল দৌৰীক আগৰ পৰা দেখিছে। থাউৰা সমষ্টি এতিয়া যিটো ডিমু বুলি কোৱা হয়, তাৰ পৰা তেওঁ দুবাৰ জিকি আহিছিল। এবাৰ নিৰ্দলীয় পাৰ্টীৰ বাবে কংগ্ৰেছক পৰাস্ত কৰিছিল, এবাৰ বিজেপি পাৰ্টীৰ বাবে কংগ্ৰেছক পৰাস্ত কৰিছিল। গতিকে কুশল দৌৰীক হত্যাকাৰী বুলি লিফলেট কাকতে ক'ব পাৰে, কিন্তু উজনি অসমত তেওঁৰ স্থিতি কিমান শক্তিশালী সেই কথা সকলোৱে জানে। সেই কুশল দৌৰী এটা বিপদৰ কাৰণ হৈ পৰিছে অখিল গগৈ। যিটো গতিত কুশল দৌৰীৰ প্ৰচাৰ অভিযান চলিছে, যিটো গতিত কুশল দৌৰীৰ সপক্ষে মানুহ আহিছে, ধাৰণা কৰা হৈছে এইবাৰ অখিল গগৈ সমষ্টিটোত জিকাটো সম্ভৱপৰ নহ'ব। হয়তো আগন্তুক 3-4টা দিনত অখিল গগৈ সমষ্টিলৈ গৈ নিজক শক্তিশালী কৰিবলৈ পাৰিব। কিন্তু আজিৰ দিনটোত অখিল গগৈৰ পিছতেই চৰ্চাত থকা ব্যক্তিজন হৈছে লুৰিণজ্যোতি গগৈ। আজি লুৰিণজ্যোতি গগৈক দ্বিতীয়বাৰৰ বাবে আক্ৰমণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি বৰাক উপত্যকাত আছিল। পৰৱৰ্তী সময়ত
এখন ৰেলীত অংশগ্ৰহণ কৰি ওলাই অহাৰ পিছত সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিছিল তেতিয়া বিতৰ্কিত মন্তব্য আগবঢ়াইছিল। মই পুনৰ কওঁ, মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে লুৰিণজ্যোতি গগৈৰ সমষ্টি খোৱাঙতো কালি বিতৰ্কিত মন্তব্য আগবঢ়াইছিল। সেই মন্তব্য আছিল জাতীয় পৰিষদৰ চেণ্ট্ৰেল গুৱাহাটীৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ পিতৃ মাতৃৰ প্ৰসংগত। কুংকি চৌধুৰীৰ মাতৃ এগৰাকী নেপালী সম্প্ৰদায়ৰ ব্যক্তি। কুংকি চৌধুৰীৰ মাতৃয়ে মুকলিভাৱে গৰুৰ মাংস খোৱা ফটো ছ'চিয়েল নেটৱৰ্কক দিছিল। কুংকি চৌধুৰীৰ মাতৃয়ে মুকলিভাৱে মাওবাদীক সমৰ্থন জনাইছিল, মুকলিভাৱে উমৰ খালিদক সমৰ্থন জনাইছিল, ভগৱান কৃষ্ণক অপমান কৰিছিল। এইবোৰ টুইটাৰত তেওঁৰ হেণ্ডেলত এইবোৰ দেখা পোৱা গৈছিল। এইবোৰ প্ৰসংগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰাৰ পিছত সামাজিক মাধ্যমত যথেষ্ট বিতৰ্কৰ সৃষ্টি হয়। সামাজিক মাধ্যমত পৰিকল্পিতভাৱে একাংশ লোকে হিমন্ত বিশ্ব শৰ্মাই ২৭ বছৰীয়া কুংকি চৌধুৰীক টাৰ্গেট কৰি লৈছে বুলি অভিযোগ উত্থাপন কৰে। কিন্তু বাস্তৱ সত্যটো হ'ল হিমন্ত বিশ্ব শৰ্মাই কুংকি চৌধুৰীক নহয়, বৰঞ্চ কুংকি চৌধুৰীৰ কি যোগ্যতাৰ ভিত্তিত লুৰিণজ্যোতি গগৈয়ে টিকট দিলে তাকেহে প্ৰশ্ন উত্থাপন কৰিছে। দৰ্শকৰ জ্ঞাততে জনাওঁ, সমগ্ৰ দেশত এতিয়া আৰবান নক্সালবাদ শক্তিশালী হৈ উঠিছে। আৰবান নক্সালবাদ মানে চহৰ অঞ্চলত থকা নক্সালবাদ বা মাওবাদী। তেওঁলোকে হাতত বন্দুক নলয়, হাতত কলম লৈ সামাজিক মাধ্যমত তেওঁলোক সক্ৰিয় হয়। তেওঁলোকে নিজকে ধৰ্ম নিৰপেক্ষ বা লিবাৰেল বুলি প্ৰতিপন্ন কৰিবলৈ গৈ গৰু মাংস খাই দেখুৱায়। কিন্তু মছজিদক তেওঁলোকে কেতিয়াও অপমান কৰিবলৈ নাযায়। হিন্দুক তেওঁলোকে অপমান ঠিকেই কৰে, ভগৱান কৃষ্ণক তেওঁলোকে অপমান ঠিকেই কৰে। যেনে কুংকি চৌধুৰীৰ মাতৃ, যিগৰাকী আচলতে এগৰাকী আৰবান নক্সালবাদৰ যি চৰিত্ৰৰ প্ৰয়োজন, সেই আটাইবোৰ চৰিত্ৰ কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীৰ মাজত আছে। সুজাতা গুৰুং চৌধুৰীক টুইটাৰত দিয়া এই প্ৰশ্নবোৰৰ উত্তৰ কালি দিবলৈ গৈ সংবাদ মাধ্যমত কৈছে যে আজি বিজ্ঞান প্ৰযুক্তিৰ যুগ, এই বিষয়ে মই একো নকওঁ। অৰ্থাৎ তেওঁ ক'ব বিচাৰিছে তেওঁৰ টুইটাৰ হেণ্ডেলত যিবোৰ কথা ওলাইছে সেইবোৰ মিছা কথা। কিন্তু আমাৰ তাত ইয়াৰ নিৰ্দিষ্ট প্ৰমাণ আছে। তেওঁ দিয়া টুইটবোৰ ইতিমধ্যে সকলোৰে হাতে হাতে আছে। অৰ্থাৎ এই যিবোৰ তেওঁ বক্তব্য, গৰু খোৱাৰ বক্তব্য, উমৰ খালিদক ছাপোৰ্ট কৰাৰ বক্তব্য, সেইবোৰ কাৰ্যত মিছা আছিল বুলি সুজাতা গুৰুং চৌধুৰীয়ে এতিয়া ক'ব বিচাৰিছে। আজি হিমন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে কুংকি চৌধুৰীৰ মাতৃৰ প্ৰসংগ। বিশেষকৈ লুৰিণজ্যোতি গগৈক তীব্ৰ সমালোচনা কৰিছে। লুৰিণজ্যোতি গগৈ জাতীয় পৰিষদৰ এজন নেতা, তেওঁ জাতীয়তাবাদৰ কথা কৈছিল। সেই লুৰিণজ্যোতি গগৈ আচলতে আৰবান নক্সালৰ বলি হ'ল নেকি এটা বুলি প্ৰশ্ন হৈছে কুংকি চৌধুৰীৰ মানৰ ২৭ বছৰীয়া যুৱতীগৰাকীক চেণ্ট্ৰেল গুৱাহাটীৰ পৰা জাতীয় পৰিষদে কিয় টিকট দিলে? আমি সকলোৱে জানো চেণ্ট্ৰেল গুৱাহাটীৰ পৰা প্ৰাৰম্ভিক অৱস্থাত গুৱাহাটীৰ এজন আগশাৰীৰ অধিবক্তাই জাতীয় পৰিষদৰ লগত থাকি টিকট বিচৰাৰ কথা আছিল। কিন্তু শেষত তেওঁক টিকট নিদি কুংকি চৌধুৰীক টিকট দিয়া হ'ল। এতিয়া বিভিন্নজনে প্ৰশ্ন কৰিছে কুংকি চৌধুৰীৰ মাক আৰবান নক্সালবাদৰ সৈতে জড়িত আছিল নেকি? অৰ্থাৎ আৰবান নক্সালবাদে জাতীয় পৰিষদৰ লগত সহযোগ কৰি কংগ্ৰেছৰ লগত মিলি নতুনকৈ প্ৰাৰ্থী থিয় কৰাব বিচাৰিছে নেকি? আমি পুনৰ কৈছোঁ, কুংকি চৌধুৰীৰ বিৰুদ্ধে আমি ক'বলগীয়া একো নাই। ২৭ বছৰীয়া ছোৱালী কুংকি চৌধুৰীয়ে নিজেই কৈছে মই ১৫ দিনৰ আগতে ৰাজনীতিত ভৰিছিলোঁ। কুংকি চৌধুৰীৰ মাতৃৰ টেলিভিছন চেনেলৰ সাক্ষাৎকাৰত কৈছে মোৰ ছোৱালীয়ে নিৰ্বাচন খেলিবলৈ মন মেলিছিল, গতিকে মই নিৰ্বাচন খেলিবলৈ দিলোঁ। নিৰ্বাচন ইমান সহজ বস্তু নেকি? সামাজিক মাধ্যমত ইতিমধ্যে কুংকি চৌধুৰীৰ সপক্ষে ব্যাপক হাৰত প্ৰচাৰ চলাইছে। সামাজিক মাধ্যমৰ পষ্টক লৈ আপোনালোকক বুজাই দিওঁ যে পষ্ট বষ্ট কৰিবলৈ পোৱা যায়। খবৰ অনুসৰি কুংকি চৌধুৰীৰ সপক্ষে দিল্লীৰ এটা প্ৰফেচনেল গ্ৰুপে কুংকি চৌধুৰীৰ পষ্টসমূহ বষ্ট কৰাৰ দায়িত্ব লৈছে, যাৰ ফলশ্ৰুতিত কুংকিৰ সপক্ষে বক্তব্য ব্যাপক হাৰত প্ৰচাৰ চলাই কুংকিৰ সপক্ষে ব্যাপক হাৰত বক্তব্য সামাজিক মাধ্যমত ওলাইছে। কিন্তু গ্ৰাউণ্ড ৰিয়েলিটি কিমান সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব। আজি অখিল গগৈ কুংকি চৌধুৰীৰ মাতৃৰ প্ৰসংগ উত্থাপন কৰা হৈছিল যে হিমন্ত বিশ্ব শৰ্মাই কৈছে কুংকি চৌধুৰীৰ মাতৃয়ে গো মাংস ভক্ষণ কৰে। আপুনি ইয়াৰ উত্তৰত কি কয়? অখিল গগৈয়ে ইয়াৰ কোনো উত্তৰ নিদিলে। অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক সুবিধাবাদী বুলি ক'লে যে কুংকি চৌধুৰীৰ মাতৃক অপমান কৰা মতে মানৱ জাতিক অপমান কৰা, এয়া হৈছে মহান অখিল গগৈৰ বাণী। হিমন্ত বিশ্ব শৰ্মা এজন সুবিধাবাদী মানুহ। এই সুবিধাবাদী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ মই আপোনালোকক সেইকাৰণে কৈছোঁ যে তেওঁ যেতিয়া দেখিলে যে এইবাৰ তেওঁ আৰু কোনো নিস্তাৰ নাই, অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক আকৌ মুখ্যমন্ত্ৰী নাপাতে, বিজেপিক নিজিকায়, সেইকাৰণে তেওঁ এক্সট্ৰিম লেভেলৰ সাম্প্ৰদায়িক কথা ক'বলৈ আৰম্ভ কৰিছে। গুৱাহাটী মহানগৰত এগৰাকী শিক্ষিতা মহিলা, তাকো গুৱাহাটী মহানগৰৰ ভিতৰতে আটাইতকৈ অভিজাত পৰিয়ালবিলাকৰ ভিতৰত এটা দুদুল চৌধুৰীৰ ঘৰ। তেওঁৰ পত্নী আৰু হেৰিয়াৰ মাক, কি নাম কয়, কুংকিৰ মাকক যি ধৰণে অপমান কৰিছে, এইটো অকল কুংকিৰ মাকৰ প্ৰতি অপমান নহয়, এইটো মানৱ সমাজৰ প্ৰতি অপমান, এইটো মহিলাসকলৰ প্ৰতি অপমান। আৰু অসমৰ মুখ্যমন্ত্ৰীক মই এনেকুৱা অভদ্ৰ আচৰণ কৰাৰ কাৰণে, অশিষ্ট আচৰণ কৰাৰ কাৰণে
বৰ্বৰ আচৰণ কৰাৰ কাৰণে তেখেতক মই ক্ষমা বিচাৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। তিনি গগৈৰ যথেষ্ট চৰ্চিত অসম নিৰ্বাচনত প্ৰস্তুতি এড কৰি দিছোঁ মই তিনি গগৈ, অখিল গগৈ, নৰীন গগৈ আৰু গৌৰৱ গগৈৰ লগত হিমন্ত বিশ্ব শৰ্মাই ৰিজাই আছে চক্ৰধৰ গগৈ, হিৰণ গগৈ আৰু তৰংগ গগৈ। গতিকে তিনি গগৈ ভাৰ্চেছ তিনি গগৈৰ মাজত পাৰ্থক্য কেনেকুৱা দেখা পায়? মই আপোনালোকক এটাই কথা কওঁ যে এইবাৰ তিনি গগৈয়ে অসমত চৰকাৰ গঠন কৰে। অসমৰ মানুহৰ কাৰণে তিনি গগৈ তিনিটা বস্তুৰ প্ৰতীক। লুৰিণজ্যোতি গগৈ হ'ল আঞ্চলিকতাবাদৰ প্ৰতীক। মই হ'লোঁ প্ৰগতিশীল জাতীয়তাবাদৰ, প্ৰগতিশীল আঞ্চলিকতাবাদৰ প্ৰতীক। আৰু আপোনাৰ গৌৰৱ গগৈ হ'ল ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতীক। ৰাষ্ট্ৰীয়তাবাদ, গণতান্ত্ৰিক ৰাষ্ট্ৰীয়তাবাদ, আঞ্চলিকতাবাদ আৰু প্ৰগতিশীল আঞ্চলিকতাবাদ, এই তিনিটা শক্তি লগ হৈ, লগত আছে আকৌ বামপন্থী শক্তি। এই শক্তি লগ হৈ এইবাৰ আমি যি জোঁট গঠন কৰিছোঁ, সমগ্ৰ অসমৰ মানুহে আমাক সমৰ্থন দিছে। গতিকে এতিয়া তিনি গগৈৰ এজন গগৈ, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো অৱধাৰিত হৈ পৰিছে। উজনি অসমখন মোটামুটি বিজেপি মুক্ত হৈ গৈছে। বিজেপিয়ে কান্দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে উজনি অসম। গৌৰৱ গগৈ সমগ্ৰ বিষয়টোৰ পৰা আঁতৰি আছে। আমি ইতিমধ্যে কৈছোঁ যে গৌৰৱৰ লগত এতিয়া কাৰ্যত কোনো হিন্দু নেতা কংগ্ৰেছৰ নাই। কংগ্ৰেছত গৌৰৱৰ লগত দুজন শীৰ্ষস্থানীয় হিন্দু নেতা আছিল, এজন ৰিপুণ বৰা, আনজন দেৱব্ৰত শইকীয়া। ৰিপুণ বৰাই বৰচলাৰ নিৰ্বাচনত লাগি আছে, দেৱব্ৰত শইকীয়াই নাজিৰাত লাগি আছে। দুইজনৰ অৱস্থা থৰক বৰক। এই দুজনে নিজ সমষ্টি এৰি ক'লৈকো যাব পৰা নাই। গতিকে গৌৰৱ গগৈ এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৌৰৱৰ কাষত কোনো হিন্দু নেতা নাই। মই পুনৰ কৈছোঁ, আপোনালোকে কল্পনা কৰক কংগ্ৰেছত এই তিনিজন হিন্দু নেতাৰ বাহিৰে কোনোবা শীৰ্ষ হিন্দু নেতা আছে নেকি? এনে অৱস্থাত গৌৰৱ গগৈ আজি লুৰিণজ্যোতি গগৈক লগত লৈ দেৰগাঁৱত তেওঁলোকৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে। এই অনুষ্ঠানতে অংশগ্ৰহণ কৰি কুংকি চৌধুৰীৰ মাতৃৰ প্ৰসংগ উল্লেখ নকৰি, নাম কোৱা নাই, মাত্ৰ গৌৰৱ গগৈয়ে কৈছে যদি কংগ্ৰেছ চৰকাৰ আহে এখন সাম্প্ৰদায়িক আইন তেওঁলোকে আনিব, সাম্প্ৰদায়িক বক্তব্য ৰখা ব্যক্তিক 3 বছৰ পৰ্যন্ত জেল দিয়া হ'ব। শংকৰ ৰাজানৰ অসম নহয়, আমি তেখেতক ক'বলৈ বিচাৰোঁ এই অসম শংকৰ ৰাজানৰ অসম আছিল, আছে, সদায় থাকিব। আমি সাম্প্ৰদায়িক ৰাজনীতিৰ ওপৰত বিশ্বাস নকৰোঁ। সকলো নিজৰ জাতি, জনগোষ্ঠী, ভাষা, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো নিজৰ সমাজৰ কথা কোৱাৰ অধিকাৰ আছে। কিন্তু নিজৰ সমাজৰ কথা কোৱা সময়ত বেলেগক গালি দিয়া, অপমান কৰা, এয়া আমাৰ সংস্কৃতি নহয়, এয়া আমাৰ পৰম্পৰা নহয়। আমি এনেকুৱা এখন আইন আনিম পৰৱৰ্তী দিনত, যাৰ ফলত যদি কোনোবা এটা বিশেষ ধৰ্ম বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য দিয়ে, এয়া হিন্দু হওক, ইছলাম হওক, খ্ৰীষ্টিয়ান হওক, শিখ হওক, জৈন ধৰ্ম হওক, যদি কোনোবা সাম্প্ৰদায়িক বাৰ্তা দিয়ে, কাম কৰে, লগে লগে 5 বছৰ কাৰণে জেললৈ যাব লাগিব। আমি শান্তিত থাকিবলৈ বিচাৰোঁ, সম্প্ৰীতিত থাকিবলৈ বিচাৰোঁ, মিলা প্ৰীতিত থাকিব বিচাৰোঁ। যিদৰে তলমুগুৰি সমাজৰ প্ৰত্যেক বৰ্গক সন্মান কৰিলে, মৰম কৰিলে, আমি সকলোৱে অসমৰ প্ৰত্যেক সমাজৰ যি তেওঁলোকৰ আকাংক্ষা আমি পূৰণ কৰিবলৈ বিচাৰোঁ, যি তেওঁলোকৰ আশা আমি পূৰণ কৰিবলৈ বিচাৰোঁ, যি তেওঁলোকৰ মনত চিন্তা আছে, আমি চিন্তাবোৰ দূৰ কৰিবলৈ বিচাৰোঁ। তো আজি ৰাজনীতিত আমি এটা নতুন দিশলৈ লৈ যাবলৈ বিচাৰোঁ। বহুত লেতেৰা ৰাজনীতি এইকেইটা দিন হ'ল, এতিয়া অসমৰ ৰাজনৈতিক জগত পৰিষ্কাৰ কৰা সময় আহিল, নতুন বৰষুণ গঢ় দিয়া সময় আহিল। ঠিক আছে, গৌৰৱ গগৈ আহক চৰকাৰ, গৌৰৱ গগৈ এনেধৰণৰ আইন আনক, তাত ক'বলগীয়া একো নাই। কিন্তু গৌৰৱ গগৈ আজিৰ তাৰিখত নকয় কিয় যে জাতীয় পৰিষদে যিগৰাকী প্ৰাৰ্থীক চেণ্ট্ৰেল গুৱাহাটীৰ পৰা দিলে, তেখেতৰ পিতৃ মাতৃয়ে অ'পেনলি গৰুৰ মাংস খায়, সেয়া ফেচবুকত বা ইনষ্টাগ্ৰাম অথবা টুইটাৰত পষ্ট দিয়ে। ইয়াৰ উদ্দেশ্য কি? তেওঁলোক আচলতে নক্সাল মাওবাদী নেকি? নক্সাল মাওবাদী বা তেওঁলোক আৰবান নক্সালবাদৰ নিচিনাকৈ কাম কাজ কৰি আছে নেকি? আৰবান নক্সালবাদৰ বলি কংগ্ৰেছ আৰু ইতিমধ্যে লুৰিণজ্যোতি গগৈৰ দল হৈছে নেকি? এইখিনি সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰাক উপত্যকাত কুংকি চৌধুৰীৰ মাতৃৰ প্ৰসংগত যথেষ্ট তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়। হিমন্ত বিশ্ব শৰ্মাৰ মতে জনতাই আচলতে কুংকি চৌধুৰীৰ অভিভাৱকৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰিব পাৰে, কিয়নো এইখন অসমত মুকলিভাৱে গোমাংস ভক্ষণ কৰাৰ আলোকচিত্ৰ কোনেও দিব নোৱাৰে, সামাজিক মাধ্যমত কোনেও দিব নোৱাৰে। राहुल गांधी मतलब पप्पू है, राहुल गांधी मतलब पप्पू है। गौरव गगৈ को लोग छोटा पप्पू मानते हैं। तो ये जो बोल रहा है हिमंत बिश्व शर्मा को अरेस्ट करेगा, इंदिरा गांधी को नया जन्म लेना, राजीव गांधी को नया जन्म लेना पड़ेगा, राहुल को नया जन्म लेना पड़ेगा, इस जन्म में नहीं होगा। तो 7 जन्म का बाद ही वो हिमंत बिश्व शर्मा का बाल बाका कर पाएगा।
আচ্ছা, গৌৰৱ গগৈয়ে কৈছে যে আপুনি অৰিজিনেল হিন্দু নহয়। মই বাৰু ভুৱা হিন্দু, তেওঁ ল'ৰা ছোৱালী দুটা অৰিজিনেল হিন্দু। তো হিমন্ত বিশ্ব শৰ্মা ভুৱা হিন্দু, এগ্ৰী, মই মানি ল'লোঁ। তেওঁৰ ল'ৰা ছোৱালী দুটা কি হয়, তেওঁৰ পৰিবাৰ কি হয়, হিন্দু হয় নে কি হয়, একবাৰ কৈ দিয়ক। মোক ভুৱা বুলি ক'লেতো নহ'ব, তেওঁ কাৰেক্ট হিন্দু হয় নহয় এইটোতো ক'ব লাগিব। सर एक सवाल, তেওঁৰ ল'ৰা ছোৱালী দুটা কি হয়। सर पाकिस्तान मीडिया में एक चर्चा चल रही है कि ये हमारे गौरव गगोई और एलिजाबेथ में कोई लिंक नहीं है, आप ये सब करवा दें, देखिए, मियां का इशू हो, जो भी हो, आप पाकिस्तान, हमारे इलेक्शन जीतेंगे। हाँ, पाकिस्तान मीडिया में डेली टॉक शो हो रहा है और ये टॉक शो में गौरव गगोई को क्लीन चिट दिया जा रहा है। मतलब क्या है, गौरव गगोई के लिए पाकिस्तान मीडिया भी कैंपेन कर रहा है। जो मुझे डाउट करते थे कि मैं अनाप फनाप बोला हूँ, अभी तो आप भी मान गया है उनका पाकिस्तान कनेक्शन कितना स्ट्रांग है। नहीं तो असम का इलेक्शन का बारे में पाकिस्तान में टॉक शो होते हैं क्या, कभी हुआ है क्या। तो ये गौरव गगोई, कुंकी चौधरी, ये सारे लेफ्ट विंग लिबरल गैंग हैं जो सनातन को खत्म करना चाहते हैं। এইবিলাক হৈছে লেফ্ট উইং লিবাৰেল মানুহ যোনে সনাতন হিন্দু ধৰ্মক খতম কৰিব খোজে। মইতো ৰাইজক এপিল কৰিম, এজ পাৰ কেটল প্ৰিভেনশ্যন এক্ট ৰাইজক দেখুৱাই গৰু খালে 3 বছৰ জেল হয়, মানুহে এফআইআৰ দিব লাগে। আগতে মোৰ দুখ লাগিছে কি, যিটো বহুত মই দুখেৰে কৈছোঁ, আগতে বৰাক ভেলীৰ কিছুমান মুছলিম মানুহে ফেচবুকত এইবোৰ কৰিছিল, ধুবুৰী বৰপেটাৰ কৰিছিল, আজিকালি তেওঁলোকে নকৰে। আৰু বহুত জাগাত গৰুৰ জাগাত আজিকালি মহ খায়। কিন্তু দুখ লগা কথা যে লুৰিণজ্যোতি গগৈয়ে এনেকুৱা কেণ্ডিডেট দি দিলে য'ত নেকি ৰাইজক দেখাই কৈ গৰু খায়। তাতকৈ ডাঙৰ কথা, গৰুটোতো আহিব, যিজন মানুহে উমৰ খালিদ और सज्जल जिन्होंने बोला कि आमी चिकेन नेकटो काटी दिम, तार सपोर्टत तार माये पोस्ट करिছে। मोर जदि मा देउताई करिलेहेतेन, मइतो अखमिया, मैं आजिए कि डिक्लेयर करिलेतेन एओ मोर मा बाबा নহয়। गोपीनाथ बरदलै किय फाइट करिছিল, चिकेन नेकटो काटी दिले अखम कत যাব, बांग्लादेशते যাব। मोहम्मद यूनिसे कि কৈ আছিল যে चिकेन नेकटो काटी दियक, আৰু কুনকি চৌধুৰীৰ মায়ে কি কৈ আছে, সেম কথা কৈ আছে। ইয়াৰ বাবে মই তেওঁলোকক দোষ নিদিওঁ, মই দোষ দিওঁ লুৰিণজ্যোতি গগৈ। 856 জন শ্বহীদৰ কেঁচা তেজক তেওঁ উপলুঙা কৰি আজি এনেকুৱা এটা কেৰেক্টাৰক পাৰ্টিৰ টিকট দিছে, ৰাইজে বিচাৰ কৰি। হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ পিছতেই সামাজিক মাধ্যমত একাংশ লোকে এটা ধাৰণা দিব বিচাৰিছে কুংকি চৌধুৰী হৈছে জেন জিৰ প্ৰতিনিধি, গতিকে 27 বছৰীয়া যুৱতীগৰাকীক ভয় কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এনেধৰণৰ ধাৰণা এই লোকসকলে, যিসকলৰ অধিকাংশ পেইড, তেওঁলোকে এনে ধাৰণা দিছে যে অসমত জেন জিৰ প্ৰতিনিধি হিচাপে কেৱল কুংকি চৌধুৰীয়ে থিয় দিছে। কুংকি চৌধুৰী কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নাছিল, কোনো ছাত্ৰ সংগঠনৰ সৈতে জড়িত নাছিল, কলেজ পৰ্যায়ত কোনো ছাত্ৰ সংগঠন কৰা নাছিল, কলেজ পৰ্যায়ত কোনো এক্টিভ ৰাজনীতিৰ সৈতে জড়িত নাছিল। তৎসত্ত্বেও কুংকি চৌধুৰীক চেণ্ট্ৰেল গুৱাহাটীৰ নিচিনা সমষ্টিত থিয় কৰালে জাতীয় পৰিষদে। ইয়াৰ উদ্দেশ্য কি? আচলতে আৰবান নক্সালৰ হেঁচাত লুৰিণজ্যোতি গগৈয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে নেকি? আজি সামাজিক মাধ্যমত এখন আলোকচিত্ৰ ওলাইছে, এই আলোকচিত্ৰৰ এই ফটোকেইখন মন কৰক। ইয়াৰ মাজত আছে ঋষিৰাজ হাজৰিকা, হিমাংশু শেখৰ বৈশ্য, ৰূপালী লাংথাচা, ডক্টৰ মিলন দাস আৰু পবিত্ৰ ৰাভা। এই আটাইকেইজন জেন জিৰ সদস্য নহয় নেকি? এওঁলোকৰ বয়স আমাৰ কুংকি চৌধুৰীৰ সমপৰ্যায়ৰ নহয় নেকি? এওঁলোকক কিয় কোৱা হোৱা নাই জেন জিৰ প্ৰতিনিধি বুলি? সামাজিক মাধ্যমত এওঁলোক বিজেপিৰ কাৰণে বাহিৰ কৰি দিয়া হৈছে নেকি? এনেধৰণৰ চিন্তা চৰ্চাও আজিৰ দিনটোত চলিছে। কিন্তু আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে AIDFৰ উত্থান। হঠাৎ AIDFৰ উত্থান ঘটিছে। এই কথাটো মই বাৰে বাৰে কৈ আছোঁ। ভূপেন বৰাই AIDFক শেষ কৰি দিছিল যদিও গৌৰৱ গগৈৰ ভুল নীতিৰ বাবে AIDFৰ উত্থান হৈছে। গৌৰৱ গগৈয়ে বহুবোৰ সমষ্টি ৰাইজৰ দলক এৰি দিয়া পিছত কংগ্ৰেছৰ পৰিৱৰ্তে সেইবোৰ স্থানত AIDFৰ উত্থান হৈছে। আজি চেঙাত অনুৰূপ ঘটনা দেখা গ'ল। কেইদিনমানৰ আগতে মানকাছাৰত গৌৰৱ গগৈৰ সভাত ব্যাপক হাৰত মুছলমান লোকৰ সমাৱেশ দেখি
নেশ্যনেল পৰ্যায়ৰ সামাজিক মাধ্যমত ব্যাপক ধৰণৰ বাতৰি ওলাইছিল যে কংগ্ৰেছৰ সপক্ষে ঢৌ ওলাইছে, কিন্তু কোনেও কোৱা নাছিল যে সেয়া মুছলমান অঞ্চলৰ পৰিৱেশ পৰিস্থিতি। কিন্তু আজিৰ এই দৃশ্য দেখিলে আপোনালোকে আচৰিত হ'ব। চেঙাত এইদৰে হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটিছে। এওঁলোক আহিছে কংগ্ৰেছৰ বাবে নহয়, এওঁলোক আহিছে আছাদুদ্দিন ওৱেইছিৰ সভা চাবলৈ। চেঙাৰ বিধায়ক আশ্ৰাফুলৰ সমৰ্থনত এই সভাৰ আয়োজন কৰা হৈছিল। এই সভাত ওৱেইছিয়ে তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায় যে AIDFৰ যি 29জন প্ৰাৰ্থী, এইবাৰ এই 29জন প্ৰাৰ্থী যদি বিজয়ী হয় তেনেহ'লে 2026ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় বা কংগ্ৰেছৰ পৰা নহয়, অসমৰ মুখ্যমন্ত্ৰী হ'ব AIDFৰ ফালৰ পৰা। अगर 29 कैंडिडेट AIUDF के जीत जाएंगे तो याद रखिए आसाम में ना हेमंत मुख्यमंत्री बनेगा, ना कांग्रेस का कोई मुख्यमंत्री बनेगा। मुख्यमंत्री बनेगा तो आपके दरमियान से इंशाअल्लाह ताला एक आदमी बनेगा। যি কি নহওক, ৰাজ্যখনত এতিয়া ভিন্ন ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতি খেলিছে বুলি ক'বলৈ গৈ বিৰোধী পক্ষই উত্তৰ দিব পৰা নাই কুংকি চৌধুৰীৰ মাতৃৰ প্ৰসংগ। কুংকি চৌধুৰীৰ মাতৃয়ে কিয় গৰু মাংস ভক্ষণ কৰে, তেওঁ আচলতে আৰবান নক্সালবাদ হয় নেকি, সেইবোৰৰ পৰা উত্তৰ দিয়াৰ বিপৰীতে বিৰোধীয়ে বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মাক দোষাৰোপ কৰিছে। এইখিনিতেই আন এক ভয়ানক ঘটনা, এই আৰবান নক্সালবাদ বুলি পৰিচিত, চহৰীয়া মাওবাদী বুলি পৰিচিত এইসকল লোকৰ নিজস্ব কিছুমান পৰ্টেল আছে, নিজস্ব কিছুমান কাকত আছে। আজি দেখা পাইছোঁ অসমত তেওঁলোকৰ দ্বাৰা, তেওঁলোকৰ আশীৰ্বাদপূৰ্ণ কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্টেল আহি অসমত উপস্থিত হৈছে। তেওঁলোকৰ উদ্দেশ্য হিমন্ত বিশ্ব শৰ্মাক অপমান কৰা, হিমন্ত বিশ্ব চৰকাৰৰ বিৰুদ্ধে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা। কিন্তু তেওঁলোক সফল হ'বনে সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।